হয়, কৰ্ম সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ ফুলগুৰি দক্ষিণ পাটৰ এজন যুৱকে, যিজন যুৱকে ফুলগুৰিৰ পৰা আহি তেওঁ নগাঁও জিলাৰ যি পুৰণি গুদাম গড়মূৰ স্থিত এটুকুৰা ঠাইত এখন দোকান খুলি তেওঁ নিজকে নিজে স্বাৱলম্বী কৰিছে। আহক আমি পোনে পোনে সেই যুৱকজনৰ গুৰিলৈ যাম আৰু তেওঁ পৰিচয়টো ল'বলৈ চেষ্টা কৰিম, কাৰণ যিটো সময়ত আচলতে বহু নিবনুৱা যুৱক যুৱতীয়ে এটা কৰ্মসংস্থানৰ বাবে বিভিন্ন ঠাইত যাব লগা হয় আৰু গৈ পেলাই তেওঁলোকে নিজৰ কৰ্ম বাছি লয়, কিন্তু তেনেস্থলত এজন যুৱক, তেওঁৰ ঘৰ নগাঁও জিলাৰ ফুলগুৰি দক্ষিণ পাটত। সেই যুৱকজন আছে মোৰ ওচৰত, মই অকণমান তেওঁৰ লগত চিনাকি হ'ব বিচাৰিম, অকণমান আগুৱাই আহিলে ভাল হ'ব। পোনপ্ৰথমে আপোনাৰ মই পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম শ্ৰী বিশ্বজিৎ নাথ, মোৰ নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ হয়। কেতিয়াৰ পৰা এই কামত মানে লগা হৈছে, জড়িত হৈছে? মোৰ 2.5 বছৰমান হ'ল থকা। 2.5 বছৰমান হয়। আপুনি পঢ়া শুনা কিমান কৰিলে? মই এবাৰ বি এৰ এক্সাম দি থৈ আহিছিলোঁ 6 ছেমৰ। হয়, 6 ছেমৰ। পৰীক্ষা যিটো ফাইনেল সেইটো আপুনি দি আহিছে। হয় হয়। ঘৰত কোন কোন আছে? মা, দেউতা, দাদা। দাদা। হয়। আপুনি এই কৰ্মটোৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল? আগতে ধৰি লওক বেলেগত চুলি তুলি কাটিব যাওঁ, তাৰপিছত নিজে বোলো লগৰখিনিক কাটি কৰি দিওঁ, তেনেকৈ শিকা হ'ল আৰু। কিমান দিন হ'ল এইটো কৰ্মত জড়িত হৈছে? 2.5 বছৰমান হৈছে। 2.5 বছৰ। হয়। কি ক'ব, আচলতে আপুনি ইমানখিনি পঢ়া শুনা কৰিলে, আজিৰ দিনত দেখিবলৈ পোৱা যায় যে বহুত নিবনুৱাই চাকৰি বিচাৰি হয় হায়দৰাবাদ নহয় কেৰেলা আদি বিভিন্ন ঠাইত যায়, কিন্তু আপুনি এই কৰ্মটো বাছি নিজৰ ঠাইতে ফুলগুৰিৰ পৰা আহি পুৰণি গুদাম গড়মূৰত এই দোকানখনত আপুনি এনেধৰণে কৰ্ম কৰি পেলাই নিজৰ শিক্ষাগত অৰ্হতা কৰি থকাৰ লগতে নিজৰ পৰিয়ালো পোহপাল দি আছে, সেই ক্ষেত্ৰত কি ক'ব? নিজে কৰ্মক্ষেত্ৰত বেলেগলৈ যোৱাতকৈ ইয়াতে থাকি কিবা এটা নিজে কৰাই ভাল। ইমান দূৰলৈ যোৱাতকৈ মা দেউতাকো পাই থকা যায়। হয়। তাকে। কিন্তু ঘৰ ফুলগুৰিত, হয়। এতিয়া আপুনি আছে পুৰণি গুদাম, হয়। ঘৰলৈ যোৱা হয়নে নহয়? হয় হয়। নিশ্চয় ভাড়া ঘৰতে থাকে? হয়, ভাড়া ঘৰতে থাকোঁ। মঙলবাৰে দোকান বন্ধ থাকে, তেতিয়া ঘৰলৈ যোৱা যায়। তেতিয়া ঘৰলৈ হয়। পৰীক্ষা এইবাৰ ফাইনেল পৰীক্ষা দি আহিছে। কি ছাবজেক্ট আছে? মোৰ অসমীয়াত মেজৰ আছিলে। অসমীয়াত মেজৰ আছে। হয়। যিটো উপাৰ্জন হয় ঘৰৰ গোটেই পৰিয়ালটো চলিব পৰা যায়নে? যায়। কেনেকুৱা ধৰণে উপাৰ্জনটো হয় আমি জানিব হ'লে আচলতে এইকাৰণেহে বিচাৰিছোঁ যে এজন অসমীয়া যুৱক হয় মানে এনেকৈ আগবাঢ়ি অহাটো এটা বহু গৌৰৱৰ কথা। হয়। কেনেকুৱা উপাৰ্জনটো কেনেকুৱা হয়? উপাৰ্জন তেওঁলোকে মোক চলিব পৰাকৈ দৰমহা হিচাপে মান্থলি দি আছে। তেনেকৈ দি থাকে? হয় হয়। ইয়াৰে চলিব পাৰে? পাৰে। আৰু ইয়াৰ পাছত যদি স্নাতক ডিগ্ৰী সম্পূৰ্ণ হৈ যায়, নিশ্চয় হ'বই লাষ্ট চেম যিহেতু, আমি আশাও কৰিছোঁ, ইয়াৰ পাছত আৰু পঢ়াৰ ইচ্ছা আছে নাই? আছে। কি পঢ়াৰ ইচ্ছা আছে? পাৰিলে DLED কৰিম চাগে। DLED কৰিম? হয়। ঘৰত মা দেউতা আছে? আছে। দাদাও আছে? আছে। হয়, নিশ্চিতভাৱে এইগৰাকী যুৱক তেওঁ ৰহা মহাবিদ্যালয়ৰ পৰা, নিশ্চয় ৰহা মহাবিদ্যালয়ৰ পৰা চূড়ান্ত পৰীক্ষাৰ যি পৰীক্ষা আছে সেই পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈ পেলাই আহি পেলাই ইয়াতে এখন চেলুন খুলি, অসমীয়া যুৱক এখন চেলুন খুলি পেলাই তেওঁ নিজৰ কৰ্ম সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে। আৰু লোক আছে, মই ইয়াতে হয়তো চুলি কাটিবলৈ অহা বা এনেকৈ অহা লোক আছে, মই তেওঁলোকৰ পৰাও কিছু কথা জানিব বিচাৰিম। দাদা, আপোনাৰ ঘৰ নিশ্চয় ইয়াতে? হয়, নমস্কাৰ, মোৰ ঘৰ ইয়াতে। কি ক'ব আচলতে এজন যুৱক? এইটো বৰ ভাল কথা। তেওঁ কৰ্ম সংস্কৃতিৰ প্ৰতি যিটো স্পৃহা তেওঁ সেইটো দেখুৱাইছে, লগতে তেওঁ আনৰ কাৰণেও এটা নিদৰ্শন দাঙি ধৰিছে। অসমীয়া যুৱকে বাহিৰলৈ নগৈ ঘৰতে থাকি নিজৰ হাতৰ বিদ্যাৰে সৈতে তেওঁ দুপইচা উপাৰ্জনো কৰিছে, লগতে পঢ়িও আছে, লগতে ঘৰৰ মাক দেউতাককো চাই আছে। এইটো এটা খুব ভাল কথা। আমি তেওঁ দেখিবলৈ পোৱা যায় যে আগতে এনেকুৱা কৰ্ম কৰিবলৈ আমাৰ অসমীয়া যুৱকসকল হয় নিশ্চয় লাজ কৰে আচলতে। ইমান শিক্ষা লৈও হয় চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে গ্ৰেজুৱেশ্যনত, তাৰ পাছত এনেকুৱা এটা কৰ্ম সংস্কৃতি তেওঁ বাছি লৈছে, এটা সুন্দৰ, এইটো এটা আদৰ্শ আচলতে। অসমীয়া যুৱক হিচাপে আমি যদি প্ৰতিবিলাক কাম আমি নিজৰ হাতলৈ আনিব পাৰোঁ, সেইটো এটা আমাৰ জাতিটোৰ কাৰণে ভাল কথা। আমাৰ দেখা যায় যে আমাৰ অসমীয়া ল'ৰাবিলাকে আজি হায়দৰাবাদ বা অন্যান্য ষ্টেটৰ বিভিন্ন জেগাত কাম কৰি আছে। তেওঁলোকে হয়তো খুব সামান্য পইচা তাত কাম কৰি আছে, ঘৰ দৰ নাপায়, চব এৰা ধৰা কৰি তেওঁলোকে খুব কষ্টৰে চলি আছে। তাৰ পৰিৱৰ্তে তেওঁ নিজৰ শিক্ষাগত অৰ্হতাখিনি সম্পূৰ্ণ ৰাখি তাৰ মাজতে কাম কৰি তেওঁ ঘৰ পৰিয়াল চলাই আছে। এইটো খুব ভাল কথা। আমি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ।